শিৱৰূপী ৰাভাক ভৰিত ধৰা ৰাভাই চূড়াটো আলনালৈ দলিয়াই দি গজেন বৰুৱাক বহুত সাৱটি লৈ মৰম কৰিছে। বিষ্ণু ৰাভাই হাতীখুলীয়া বাটিত চাহপান খাইছিল আৰু অসমীয়া চাহ জলপান পিঠা পনা খাই বৰ ভাল পাইছিল। গাঁৱত ভাত খাওঁতে মাটিৰ থৈলা পাৰি বেকেটা পাৰি খাই কলপাতত খাই ভাল পাইছিল। তেখেত ফুৰিবলৈ যাওঁতে এঘৰ মানুহৰ ঘৰত তেখেতক কাপ প্লেট দিছিল, তেখেতে কিন্তু সেই কাপ প্লেটত চাহ খোৱা নাছিল। এবাৰ পলাশবাৰীৰ সাংস্কৃতিক সভা এখনলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক নিমন্ত্ৰণ কৰিছিল। অহা যোৱা খৰচৰ বাবে 25 টকা পঠাই দিছিল। ৰাভাক ভক্তি পাই তাৰে 12 টকা খৰচ কৰি ধুতি এখন পিন্ধি ল'লে আৰু ঘৰৰ পৰা পিন্ধি থোৱা মলিয়ন পায়জামাটো থৈলাৰ মোনাটোত ভৰাই লৈ পলাশবাৰী পালেগৈ। তেনে এজন আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ইমান সহজ সৰল সাধাৰণ মানুহ আছিল। তেখেতে ৰাইজৰ হকে নিষ্পেষিত জনতাৰ হকে কাম কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ আমাৰ লাইব্ৰেৰীত বহুত কিতাপ আছে, তোমালোকে তেখেতক অধ্যয়ন কৰিলে তেখেতৰ বিষয়ে গম পাবা। ধন্যবাদ।